মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অইন এটা ভিডিঅ' লৈ আহিছোঁ। HS ফাৰ্ষ্ট ইয়াৰৰ যিটো কুৱেশ্যন পেপাৰ আছিল, সেই কুৱেশ্যন পেপাৰৰ আজি কিছুমান কুৱেশ্যন আমি ডিছকাছ কৰিম। কুৱেশ্যনৰ এনচাৰ, ঠিক আছে। চোৱা, ফাৰ্ষ্ট কুৱেশ্যন, ডিছক্ৰাইব দ্য ৰোল অফ মাইক্ৰ' এণ্ড নিউট্ৰিয়েণ্টছ অফ প্লেণ্টছ। ঠিক আছে, উদ্ভিদৰ স্থলমাত্ৰিক আৰু অনুমাত্ৰিক মৌলৰ ভূমিকা লিখা। ইংৰাজীত চাই থবা, মাইক্ৰ' এণ্ড নিউট্ৰিয়েণ্টছ। নেক্সট চোৱা, ডিছক্ৰাইব দ্য পিকুলিয়াৰ ফিচাৰ্ছ অফ ব্ৰায়োফাইটছ। ব্ৰায়োফাইটছ মানে মজবৰ্গ, তোমালোকে মনত ৰাখিবা। নেক্সট চোৱা, ডিফাৰেণ্টিয়েট বিটুইন এনি ওৱান অফ দ্য ফলোয়িং। ডিফাৰেণ্টিয়েট এনি ওৱান, যিকোনো এটা লেখবা দিছে। ইয়াতে কিন্তু চাৰিটা আছে, চাৰিটাৰ ভিতৰত যিকোনো এটা, আৰু তোমালোকৰ লাগে নেকি যি তোমালোকে কোৱাচোন। চাৰিটা দিয়া আছে, যিকোনো এটা, ইমান সহজ। চোৱা কি কি আছে। ফাৰ্ষ্ট আছে তোমালোকৰ প্ৰকেৰিয়টিক চেল এণ্ড ইউকেৰিয়টিক চেল। প্ৰকোকেন্দ্ৰীয় আৰু শংকুকেন্দ্ৰীয় কোষ। ৰেড এলগি এণ্ড ব্ৰাউন এলগি, ৰঙা শেলাই আৰু বাদামী শেলাই। একদম ইজি হয় তোমালোকে টেনশ্যন নকৰিবা, এনচাৰবোৰ মই দিম। নেক্সট চোৱা, চিম্পল টিচু এণ্ড কমপ্লেক্স টিচু। সৰল কলা এণ্ড জটিল কলা। নেক্সট চোৱা, C3 এণ্ড C4 প্লেণ্ট, C3 এণ্ড C4 উদ্ভিদ একেই। ঠিক আছে, এতিয়া বলা এনচাৰবোৰলৈ মন কৰোঁ। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিবা। মই তোমালোকৰ কাৰণে সৰু সুৰা ভিডিঅ' কিয় বনাওঁ জানা? কিয়নো তোমালোকে মানে ডাঙৰ ভিডিঅ' দেখাত আমনি লাগে, যে ইমান ডাঙৰ ভিডিঅ' এটা চামনে, ইমান ডাঙৰকৈ বনাইছে ভিডিঅ'টো, নাচাওঁ দে। সেইকাৰণে মই তোমালোকৰ যাতে অলপ ভাল লাগে, অলপ দেখিলেই, অলপ চালেই যাতে তোমালোকৰ ভিডিঅ'টো শেষ হৈ যায়, তোমালোকৰ মনটো যাতে ভাল লাগে। সেইকাৰণে মই তোমালোকৰ বাবে ভিডিঅ'বোৰ বনাই থাকোঁ সৰু সুৰাকৈ। তোমালোকে যদি কোৱা যে ওৱান শ্বৰ্ট ভিডিঅ' লাগে, মই ডাঙৰকৈ বনাই মই তোমালোকৰ আগত মই শ্বেয়াৰ কৰিম। থেংকছ ফৰ ৱাচিং। এতিয়া এনচাৰবোৰলৈ মন কৰা। নেক্সট ভিডিঅ'ত 14 নম্বৰৰ পৰা হ'ব। থেংকছ ফৰ ৱাচিং। এতিয়া তোমালোকে এনচাৰবোৰলৈ মন কৰা। চোৱা, 1 নম্বৰটো কি দিয়া আছে? উদ্ভিদৰ বৃহৎ, মাইক্ৰ' আৰু পুষ্টিকৰ উপাদানৰ নিয়ম বৰ্ণনা কৰা। ইয়াৰে বৰ্ণনা কৰিব দিছে। চোৱা কি আছে এনচাৰত। খুব সুন্দৰকৈ এনচাৰবোৰ দিয়া আছে, তোমালোকে চাই ল'বা। ব্ৰায়োফাইটৰ অদ্ভুত বৈশিষ্ট্য বৰ্ণনা কৰা। মানে ব্ৰায়োফাইটৰ বৈশিষ্ট্য বৰ্ণনা কৰা, চিম্পল। ঠিক আছে, কুৱেশ্যনটো ইমান তোমালোকে চিৰিয়াছলি নল'বা, বাছ মেইন শব্দটো চাবা আৰু কি কৰিব কৈছে সেইটো চাবা, বাকীকেইটা চাব নালাগে শব্দ। ব্ৰায়োফাইট হৈছে মাটিত গজা উদ্ভিদৰ এটা গোট। একদম চিম্পল। ইয়াৰ অদ্ভুত নাইবা ইয়াৰ বৈশিষ্ট্যসমূহৰ ভিতৰত আছে, ইহঁত এককোষী বা বহুকোষী। নেক্সট চোৱা, পাৰ্থক্য প্ৰকেৰিয়টিক আৰু ইউকেৰিয়টিক। ইজিলি আছে, তোমালোকে চাই ল'বা। তোমালোকে পাৰ্থক্যটো মানে ডিফাৰেঞ্চখিনি তোমালোকে লেফ্ট ছাইডত আৰু ৰাইট ছাইডত হেডিং কৰি লিখিবা তলে তলে। ঠিক আছে, ডিফাৰেঞ্চ এনেকৈ লিখা হয়। ৰঙা শেলাই আৰু বাদামী শেলাই, মানে ৰেড এলগি এণ্ড ব্ৰাউন এলগি। সৰল কলা আৰু জটিল কলা, C3 আৰু C4 উদ্ভিদ। খুব সুন্দৰকৈ তোমালোকক মই দি দিছোঁ, তোমালোকে খুব ইজিলি লিখিবা। তোমালোকে মানে এবাৰ পঢ়িলে তোমালোকে বুজিব পাৰিবা যে কেনেকুৱা ইজি হয়। চোৱা, তোমালোকে যদি অসমীয়াত কিবা অসুবিধা পাইছা, তেনেহ'লে তোমালোকে ইংৰাজী চাই সেইটো কনফিউজ দূৰ কৰিব পাৰা। ঠিক আছে, চোৱা, মাইক্ৰ' এণ্ড নিউট্ৰিয়েণ্টছ। তোমালোকে মানে কুৱেশ্যন পেপাৰ যদি আছে তোমালোকৰ সন্মুখত, তেনেহ'লে তোমালোকে কুৱেশ্যন পেপাৰটো সন্মুখত
উলিয়াই তাৰপিছত তোমালোকে মিলাই চাবা। চোৱা ব্ৰায়োফাইটছ ডিফাৰেন্স আছে প্ৰকাৰিঅটিক ইউকেৰিঅটিক, red algae, brown algae, simple tissue and complex tissue, C3 and C4. নেক্সট ভিডিঅ'ত তোমালোকৰ ইয়াৰ পৰা হ'ব মাইটকণ্ড্ৰিয়া কোষৰ ভঁৰাল আৰু মাইটকণ্ড্ৰিয়াৰ গঠন আৰু ইয়াৰ ভঁৰাল ইয়াক কিয় কোষৰ ভঁৰাল বুলি কোৱা হয় সেইটো নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম নেক্সট পাৰ্টত। চ' থেংকছ ফৰ ৱাচিং।